নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথা আজি এয়া অষ্টম খণ্ড। মই ইতিমধ্যে ষষ্ঠ খণ্ডত উল্লেখ কৰিছিলোঁ যে কালামে MITত অধ্যয়ন কৰি থকা সময়ত অৰ্থাৎ মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন'লজিত তিনিজন শিক্ষাগুৰুৰ কথা কালামে সদায় উল্লেখ কৰিছিল আৰু সেই তিনিজন শিক্ষাগুৰুৰ প্ৰচেষ্টাত কালামৰ চিন্তা আৰু চেতনাক সংহত ৰূপ দিছিল। তাৰ ভিতৰত এজন শিক্ষাগুৰুৰ নাম আছিল অধ্যাপক স্পন্দাৰ, যিজনে বায়ুগতি বিজ্ঞান শিকাইছিল কালামক। আৰু তেওঁৰ বিষয়ে কালামে তেওঁৰ আত্মকথাত আন এটা কাহিনী উল্লেখ কৰিছে। যেতিয়া কালামে MITৰ পৰা ডিগ্ৰী লাভ কৰিছিল, তেতিয়া তেওঁলোকৰ শেষৰ দিনত সকলো ছাত্ৰ আৰু অধ্যাপকসকলক একলগ কৰি এখন গ্ৰুপ ফটো উঠাৰ আয়োজন কৰিছিল। কালাম সৈতে ছাত্ৰসকল থিয় হৈ তৃতীয় শাৰীত আছিল আৰু অধ্যাপকসকল আগৰ শাৰীত বহিছিল। কিন্তু অধ্যাপক স্পন্দৰৰ এটা মনৰ হেঁপাহ আছিল যে কালামক লগত লৈহে আদিৰ ফটোখন উঠিব। সেইলৈ স্পন্দাৰে কালামক কেইবাবাৰো বিচাৰিলে আৰু কালামক মাতিলে। কিন্তু কালামে তেতিয়া অধ্যাপক স্পন্দৰৰ সৈতে একেলগে ফটো উঠিবলৈ অলপ অনুভৱ কৰিলে বা লাজ অনুভৱ কৰিলে। কিন্তু অধ্যাপক স্পন্দৰে পুনৰাই কৈছিল যে কালাম, তুমি মোৰ প্ৰিয় ছাত্ৰ, তোমাৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। আজি মই মোৰ মনৰ ইচ্ছাত তোমাক মোৰ ইয়াৰ ওচৰত বহিয়ে ফটো উঠিবলৈ মাতিছোঁ, তুমি মোৰ ওচৰলৈ আহা। তেতিয়া অধ্যাপকৰ কথা এৰাব নোৱাৰি কালাম আহি অধ্যাপক স্পন্দৰৰ ওচৰতে বহি ফটো উঠিছিল। আৰু ফটো শেষ হোৱাৰ পিছত, ফটো ছেশ্যন শেষ হোৱাৰ পিছত কালামক কৈছিল, তোমাৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে, তুমি তোমাৰ যি পৰিশ্ৰম কৰিছা মই তাক দেখিছোঁ আৰু তুমি আমাৰ এদিন অধ্যাপক সমাজৰ নাম তুমি নিশ্চয় উজ্বলাই তুলিবা বুলি মই আশাবাদী। অধ্যাপক স্পন্দৰৰ এনে প্ৰশংসামূলক যি বক্তব্য শুনিলে বা আশীৰ্বাদ শুনিলে, তাৰ বাবে কালাম যথেষ্ট আনন্দিত হৈছিল আৰু উৎসাহিত হৈছিল। কালামে MITত ডিগ্ৰী শেষ কৰাৰ পিছত কালামে মাদ্ৰাজ হিন্দুস্তান এয়াৰনটিকেল লিমিটেডত কালামে এটা দলৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে আৰু এই দলটোৰ সৈতে উক্ত সময়ছোৱাত কালামে পিষ্টন আৰু টাৰবাইন ইঞ্জিনৰ মেৰামতিৰ কাম কৰে। তাৰ উপৰিও ৰেডিকেল ইঞ্জিন কাম, ড্ৰাম অপাৰেশ্যনৰ প্ৰশিক্ষণ লয়। এয়াৰনটিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰাৰ পিছতে কালামে দুটা পদৰ অনুসন্ধান পাইছিল। কাৰণ কালামে চাকৰি নকৰিলে ঘৰখনৰ অৱস্থা যিহেতু আৰ্থিকভাৱে সচ্ছল নাছিল, সেয়েহে কালামৰ এটা চাকৰিৰ যথেষ্ট প্ৰয়োজন আছিল। সেই চাকৰি দুটাতে কালামে আবেদন কৰে। এটা হৈছে ভাৰতীয় বায়ুসেনা অৰ্থাৎ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু আনটো হৈছে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত অৰ্থাৎ ডাইৰেক্টৰেট অফ টেকনিকেল ডেভেলপমেণ্ট এণ্ড প্ৰডাকশ্যন, চমুকৈ DTDNPR-ত কালামে দুটা পদতে আবেদন কৰে। আবেদন কৰাৰ পিছত দুটা অনুষ্ঠানে কালামক সাক্ষাৎকাৰলৈ মাতে। ভাৰতীয় বায়ুসেনা নিয়োগ কৰ্তৃপক্ষই কালামক দেহৰাদুনলৈ মাতি পঠিয়াইছে আৰু আনটো হৈছে DTDNPR-এ দিল্লীলৈ মাতি পঠিয়ায়। কালামে সেই মৰ্মে চাকৰিমুখী যাত্ৰাৰ বাবে কালাম দিল্লীত আহি উপস্থিত হয় আৰু DTDNR-ত কালামৰ সাক্ষাৎকাৰ ভালেই হ'ল। বৰ বেছি জটিল প্ৰশ্নৰ সন্মুখীন কালাম হ'বলগীয়া নহৈছিল। সোধা প্ৰশ্নবোৰ সচৰাচৰ কালামে দিব পাৰিছিল। সাক্ষাৎকাৰ দিয়াৰ পিছতে কালাম দেহৰাদুনলৈ যায় আৰু তাত এয়াৰফ'ৰ্চ চিলেকশ্যন বৰ্ড অৰ্থাৎ ভাৰতীয় সেনা বাহিনীত যিটো সেনা বৰ্ডত সাক্ষাৎকাৰত বহে। সাক্ষাৎকাৰত 25জন ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল আৰু তাৰ ভিতৰতে 8জন নিৰ্বাচন কৰিব। কিন্তু যেতিয়া পৰীক্ষাৰ ফলাফল ওলাল, কালামৰ তালিকাৰ 9 নম্বৰ স্থানত কালামৰ নামটো ওলায় আৰু তেতিয়া কালামে বৰ হতাশ হয়, দুখ অনুভৱ কৰে, যিহেতু 8জনক নিযুক্তি দিব আৰু কালামৰ নামটো 9 নম্বৰত থাকে, সেইলৈ কালাম নিৰুৎসাহী হৈ পৰে। কালামে অগাধ আত্মবিশ্বাসী আছিল, কাৰণ কালামৰ সাক্ষাৎকাৰো ভাল হৈছিল, সোধা প্ৰশ্নবোৰ সঠিকভাৱে কৈছিল। কিন্তু কালামে এটা অনুভৱ কৰিছিল যে সাক্ষাৎকাৰটোত হয়তো দৈহিক জ্ঞান বা শাৰীৰিক যোগ্যতা অৰ্থাৎ শাৰীৰিক যোগ্যতা আৰু স্পষ্ট কথা বতৰা কোৱাৰ ওপৰতে হয়তো অগ্ৰাধিকাৰ দিয়া হ'ল, যাৰ বাবে কালামে সেই চাকৰিটো লাভ নকৰিলে। মনৰ দুখতে কালামে ঋষিকেশ পালেগৈ। ঋষিকেশত শিৱানন্দ আশ্ৰম ওলাল আৰু শিৱানন্দ আশ্ৰমত
স্বামী শিৱানন্দক ধৰিলেগৈ। কালামে নিজৰ পৰিচয় দাঙি ধৰে, কালামে মনৰ সকলো কথাই ব্যক্ত কৰে। ইতিমধ্যে যে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অৰ্থাৎ তাত যে কালামে এয়াৰফ'ৰ্চত কালামে যে চাকৰিটো নাপালে সেয়াও ব্যক্ত কৰে। আৰু আকাশত উৰি ফুৰাৰ যিটো মনৰ হেঁপাহ সকলোখিনি হোৱাৰ পিছত স্বামী শিৱানন্দই উচ্চস্বৰে হাঁহি হাঁহিয়ে কালামক ক'লে, তুমি দুখ নকৰিবা কালাম, সেয়া তোমাৰ ভাগ্যত নাছিল। ভাগ্যই হয়তো তোমাক অইনফালে ঠেলি দিছে আৰু তুমি সেয়া ভগৱানৰ ওচৰত, ভাগ্যৰ ওচৰত বিশ্বাস ৰাখা, তুমি সফল হ'বাই। শিৱানন্দৰ এনে বাণী গ্ৰহণ কৰি কালামে দিল্লীলৈ ঢাপলি মেলে, কাৰণ কালামে তাতো নিজৰ ওপৰত আত্মবিশ্বাস আছিল যে দিল্লীত অৰ্থাৎ ইতিমধ্যে যি DTDNP এয়াৰত যিটো সাক্ষাৎকাৰ দি থৈ গৈছিল, কালামৰ সেই আত্মবিশ্বাসৰ কালামে খবৰ ল'লে আৰু আহিয়ে কালামে গম পালে যে কালাম তাত নিৰ্বাচিত হৈছে আৰু তাৰপিছত কালামক তাতে নিয়োগ পত্ৰ প্ৰদান কৰে। কালামে পিছদিনাই জ্যেষ্ঠ বিজ্ঞানী সহায়ক হিচাপে যোগদান কৰে। তেতিয়া কালামৰ মাহেকীয়া দৰমহা আছিল 250 টকা। কালাম যথেষ্ট উৎফুল্লিত হয় আৰু আনন্দিত হয়। কালামে পূৰ্বৰ সকলো কথা পাহৰি পেলায়, সেয়া হয়তো তেওঁৰ ভাগ্যত নাছিল, সেয়া নিজেও উপলব্ধি হয়। আৰু স্বামী শিৱানন্দৰ কথাষাৰে কালামে সৰগত কৰি কালামে নতুন প্ৰতিষ্ঠান অৰ্থাৎ DTDNP এয়াৰত যোগদানকাৰী সফলতালৈ আগবাঢ়ি যায়। শ্ৰোতা দৰ্শকসকল, শ্ৰোতা ৰাইজ, যদি সেই কালামৰ এই আত্মকথাৰ এই কাহিনীটো আপোনালোকৰ ভাল লাগে মন্তব্য প্ৰদান কৰিবও পাৰে আৰু প্ৰয়োজনত ইয়াক এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিবও পাৰে। ধন্যবাদ।